যিয়ে মাত্ৰ 24টা দিনতে গোটেই ভাৰতবৰ্ষৰ লাখ লাখ পৰীক্ষাৰ্থী পৰীক্ষা শেষ কৰিব খুব বেছি স্পীড কৰিছে হয়তো তেওঁলোকে কিবা কাৰণবশতঃ এছএছসি এক্সামটো পোষ্টপন কৰি ৰাখিছিল কিন্তু বৰ্তমান ডেট দি দিলে যে 27 এপ্ৰিলৰ পৰা 30 মে লৈকে মাত্ৰ 24 দিন এক্সাম হ'ব আৰু মে মাহৰ শেষৰ ফালে অৰ্থাৎ জুন মাহতে তোমালোকে হয়তো ৰিজাল্ট পাই যাবা জুন মাহত তোমালোকে ৰিজাল্ট পাই যাবা ফিজিক্যাল আৰু মেডিকেলৰ বাবে খুব বেছি কামবিলাক স্পীড কৰিছে মাত্ৰ 24 দিন দিছে ভাবিছোৱা 160 মাৰ্কৰ এক্সাম হ'ব 80টা কোৱেশ্চন আহিব আৰু তোমালোকৰ প্ৰত্যেকটো কোৱেশ্চন এটা 2 কে থাকিব 0.25 মাৰ্ক নেগেটিভ মাৰ্কিংও থাকিব লগতে 60 মিনিটৰ ওপৰত ভিত্তি কৰি এক্সামটো হ'ব এক্সাম হ'বলৈ গৈছে 27 এপ্ৰিলৰ পৰা 30 মে লৈকে মাত্ৰ 24 দিন খুব বেছি স্পীড কৰিছে মই আকৌ এবাৰ কৈছো আৰু ফিজিক্যাল মেডিকেলো এবাৰ খুব বেছি স্পীড হ'ব আৰু তাৰ পাছতে তোমালোকৰ মেৰিট মাৰি আকৌ নিউ ভ্যাকেন্সি তোমালোকৰ বাবে আকৌ মুকলি কৰি দিব গতিকে এইবাৰ এছএছসি জিডি ভালদৰে এক্সামটো ক্লিয়াৰ কৰি একদম দেখুৱাই দিয়া যে এছএছসি জিডিত মই সফল হলো যে সিলেকশন পালোৱে তোমাৰ লগৰ বন্ধু বান্ধৱী ওচৰ চুবুৰীয়া যিমান বিলাক তোমাক নেগেটিভ থিংকিং দি থকা যিমান বিলাক মানুহ আছে সকলোকে এবাৰ দেখুৱাই দিয়া এছএছসি জিডি এক্সামটো ক্লিয়াৰ কৰি এছএছসি জিডিত চাকৰি তোলা এছএছসি জিডিৰ গোটেই প্ৰচেছসমূহ ক্লিয়াৰ কৰি চাকৰিটো লৈ তুমি দেখুৱাই দিয়া তোমাৰ বন্ধু বান্ধৱ গাঁৱৰ শত্ৰু ওচৰ চুবুৰীয়া যিমান আছে সকলোকে দেখুৱাই দিয়া এবাৰ এছএছসি জিডিত সিলেকশন পায় গতিকে আজি এই ভিডিওটো খুব বেছি শেয়াৰ কৰা মাত্ৰ 24টা দিনতে শেষ কৰিব লাখ লাখ পৰীক্ষাৰ্থীৰ পৰীক্ষা আকৌ নিউ ভ্যাকেন্সি আহিব এছএছসি জিডি বৰ্তমান এই ৰিক্ৰুটমেন্টটো শেষ হৈ যোৱাৰ পাছতে শেষত পুনৰবাৰ কৈছো এবাৰ অসমত ভ্যাকেন্সি যথেষ্টখিনি আছে টোটাল ভ্যাকেন্সি বাই 25000 প্লাস গতিকে ভিডিওটো খুব বেছি শেয়াৰ কৰা আৰু লগতে এবাৰ এছএছসি জিডি তুমি সফল হোৱা